ওম শান্তি নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আজিৰ ৰেচিপিটো হৈছে ৰসমলাই ৰেচিপি। এয়া গাখীৰ 8 লিটাৰ আনিছিলোঁ। এই গাখীৰ 8 লিটাৰ আমি উতলাই আছোঁ কেৰাহীত। তাক উতলাই কম কৰিব লাগিব, কাৰণ মই ৰসমলাই কাৰণে প্ৰথমতে ৰবৰি বনাই লৈছোঁ। ৰবৰিখিনি উতলাই গাখীৰখিনি কমি আহি আছে চাওক। আনফালে আমি চানা ফটাই থৈ দিছোঁ। সেই চানাখিনিৰেও ৰসগোল্লা বনাম, সৰুকৈ বইল কৰি সেইটো আপোনালোকক দেখাই আছোঁ। চাওক, ৰবৰিটো উতলি কমি আহি আছে। গাখীৰখিনি গাঢ়া হ'ব লাগিব অলপমান। চেনি একেবাৰে কম পৰিমাণত দিছোঁ, কাৰণ পিছত আৰু মিঠা দিব লাগিব। লাৰি থাকিব লাগিব আৰু কাষত লগাবিলাক এৰাই থাকিব লাগিব। ইয়াৰ কালাৰ বেলেগ হৈ আহিছে। লাৰি তাক গাঢ়া কৰিব লাগিব। উতলাই কমেও আধা ঘণ্টা 45 মিনিট ওপৰ উতলাব লাগে। আনফালে আমি এই পনীৰ যিখিনি চেনাখিনি আমি কৰি লৈছোঁ, মাখি লৈছোঁ। তাতে অকণমান চুজি দিছোঁ, তাৰপাছত কৰ্ণফ্ল'ৰ অকণমান দিছোঁ, চেনি অকণমানো দিছোঁ। এইটো আপোনালোকক দেখাব নহ'ল। আৰু আনফালে ৰবৰিখিনি ৰেডি হৈ গ'ল। চাওক, লাডু বনোৱা ৰেডি হৈ গ'ল। একদম কম পৰিমাণত চেনি দি ৰসগোল্লাখিনি বনাই লৈছোঁ। সৰু বল, ডাঙৰ বনোৱা নাই। এয়া ৰেডি। আৰু এয়া ৰসমলাই গাখীৰ গৰম কৰি তাত মিক্স কৰিছোঁ। ৰবৰিখিনি যে বনাই থৈছিলোঁ তাকো মিক্স কৰিছোঁ। তাৰ লগত দুই ভাগ বনাম আমি। এইটো প্ৰথম ভাগ, আবেলি কাৰণেও আৰু অলপ পিছত বনাম। আৰু এয়া চাওক, কালাৰ দিছোঁ, ফুড কালাৰ। তাতে আমি দেখিছে কিমান সুন্দৰ হৈছে দেখিবলৈ। ৰবৰি আছে, গাখীৰ আছে, আৰু তাতে ৰসগোল্লাকেইটা দি দিছোঁ। আৰু এয়া ড্ৰাই ফ্ৰুটছ, ইয়াতে আলমণ্ড আছে, কাজু আছে, আৰু ৰঙালাওৰ গুটি আছে। ৰঙালাও গুটিটো আমি ঘৰতে কৰা। চাওকচোন কিমান সুন্দৰ হৈছে। আপোনালোকৰ ভাল লাগিলে লাইক কৰিব। লাষ্টত কেশৰ দিছোঁ আৰু ইলাইচি পাউডাৰ। এইটো হৈছে লাষ্ট ফিনিচিং। থেংক ইউ।